2024 চনৰ 31 জানুৱাৰীৰ দিনাখন মই সমাজ কল্যাণ বিভাগৰ শিশু খাদ্যৰ ওপৰত যেহেতু আমি প্ৰতিবন্ধী ব্যক্তি কাৰণ শিশু খাদ্যৰ লগত আমাৰ প্ৰতিবন্ধীসকলৰ সকলো বস্তু জড়িত হৈ থাকে সেইবাবে শিশু খাদ্যৰ ওপৰত এটা তথ্য জনাৰ অধিকাৰৰ অধীনত কিছু তথ্য জানিব বিচাৰিছিলোঁ আৰু এই তথ্যখিনিৰ অধীনত কাৰণ তাত যে কিছুমান এনজিও কি ধৰণে বস্তু দি আছে শিশু খাদ্য বিভাগ আমি জনাত যি ধৰণে দিব লাগিছিল সেই ধৰণে দিয়া নাই হট কুক মিল আৰু যেটো টেক হোম ৰেচন বুলি যেটো প্ৰজেক্ট আছে এই প্ৰজেক্ট দুটাত আমি কি খাদ্য দিছে এইখিনি মানুহক কোনে দিছিলে এই কথাখিনি জানিব বিচাৰিছিলোঁ আৰু এই কথাখিনি জানিব বিচৰাৰ পিছত তেখেতসকলে আমাক কোনো ধৰণৰ মানে উত্তৰ নিদিলে পৰৱৰ্তী পৰ্যায়ত মই ষ্টেট পাব্লিক ইনফৰমেশ্যন অফিচাৰ সমীৰ দাসৰ ওচৰত এই কথাখিনি দিছিলোঁ কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে তেওঁলোক যেন এটা বগা হাতীত পৰিণত হৈছে তেওঁলোকে কোনো ধৰণৰ উত্তৰ দিবলৈকে অপৰাগ উত্তৰটো বাদ দিয়ক তেখেতসকলে এখন নোটিছে মানে মোক হেয়াৰিং এটাই ল'ব নোৱাৰিলে কিয় নোৱাৰিলে সেয়া আচলতে জুলঙাৰ মেকুৰী ওলাই পৰাৰ ভয়ত তেওঁলোকৰ যিটো ভয় আছে যে সেই উত্তৰটো দিলে যে সকলো কথা তথ্য ওলাই পৰিব তাত যি ধৰণৰ দুৰ্নীতি সমাজ কল্যাণ বিভাগত চলি থকা এটা অভিযোগ উত্থাপন সেইবোৰ যে ওলাই পৰিব সেইকাৰণে আচলতে তেওঁলোকে উত্তৰটো নিদিলে পৰৱৰ্তী পৰ্যায়ত মই ফাৰ্ষ্ট এপিলৰ পিছত ছেকেণ্ড এপিল কৰিলোঁ ইনফৰমেশ্যন কমিশ্যনৰ ওচৰত ইনফৰমেশ্যন কমিশ্যনেও আজিলৈকে কোনো ধৰণৰ উত্তৰ নিদিলে আৰু এতিয়া অৱশেষত মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰত এখন লেখ আবেদন মানে ফাইল কৰিলোঁ 105/2025 এই লেখ আবেদনৰ আজি শুনানি গ্ৰহণ কৰিলে মহামান্য উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এগৰাকীয়ে আৰু শুনানি গ্ৰহণ কৰি 2 সপ্তাহৰ ভিতৰত তেখেতসকললৈকে জাননী প্ৰেৰণ কৰিছে 2 সপ্তাহৰ ভিতৰত আদালতত উত্তৰ দিবলৈকে কি কাৰণে এই ধৰণে দিয়াত দেৰি হৈছে বা এতিয়ালৈকে দিয়া নাই গতিকে মই এটা কথাই ক'ব বিচাৰিছোঁ যে এয়া আৰম্ভণিহে সমাজ কল্যাণত যি ধৰণৰ দুৰ্নীতি ঘটি আছে এই ধৰণৰ উত্তৰ দিব নোৱাৰা প্ৰক্ৰিয়াটোৱে আচলতে উদঙাই দিব ধৰিছে আচলতে সমাজ কল্যাণ বিভাগীয় বিষয়াৰ মতে চলিছে নে কিছু ঠিকাদাৰৰ মতে চলিছে এয়া পৰৱৰ্তী পৰ্যায়ত কিন্তু মই RTI তথ্যৰ দ্বাৰা উন্মোচন কৰিম নহয় এতিয়া মুখ্যমন্ত্ৰীয়ে যদি আইনখন তেতিয়াহ'লেতো কালিলৈকে কৈ দিব যে মানুহক যেতিয়া এৰেষ্ট কৰে তাৰপিছত আৰু আদালতত যাবৰ কাৰণে কোনো দৰকাৰ নাই আদালতখন আইনে কি কৈছে RTI একখন তেতিয়াহ'লে একো নাই বুলি কৈ দিলেই হ'ল কাৰ ক্ষেত্ৰত কি কৈছে মই নাজানো কিন্তু মই এটা কথা জানো যিহেতুকে আমাৰ হাতত যিটো নিয়ম আছে আমি নিয়ম মতে কামখিনি আগবাঢ়িম কাৰণ RTI আমি তথ্য আমি বিচাৰিছোঁ কিয় তথ্যৰ উত্তৰ দিব নালাগে তাৰমানে জুলঙাৰ মেকুৰী ওলাই পৰিব কাৰণ সেই যে 60 দিনত দিবলগীয়া খাদ্য 2 মাহ 6 মাহ পিছত 9 মাহ পিছত 1 বছৰ পিছত যে দিছে এই কথাবিলাক যে RTI তথ্যত যে পোহৰলৈ আহিছে আৰু অন্য ধৰণৰ যিবিলাক দুৰ্নীতি ঘটি আছে সমাজ কল্যাণ বিভাগত বেছিকৈ গেলিছে তাৰমানে আৰু যাৰ ফলত আমাৰ ডিজেবিলিটি ৰেটটো বাঢ়ি গৈ আছে কাৰণ শিশু খাদ্য সময়মতে শিশু খাদ্য নিদিয়ে গৰ্ভৱতী মাতৃক খাদ্য নিদিয়ে যাৰ ফলত আমাৰ পৰৱৰ্তী পৰ্যায়ত মানুহৰ ডিজেবিলিটি ৰেটটো হাই হৈ গৈ আছে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কি হিচাপত কাক কেনেকৈ কৈছে মই নাজানো কিন্তু মই এটা কথা জানো যে যিটো আইনৰ ঊৰ্ধত কোনো নহয় সেয়া মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা সেয়া অন্যই হওক আৰু মুখ্যমন্ত্ৰী যদি তেনেকৈ কৈছে মই নাজানো মুখ্যমন্ত্ৰীগৰাকীক এটাই অনুৰোধ জনাম যে আইনৰ ভিতৰত আমি সকলোৱে সমান আৰু আইন মানিহে চলিব লাগিব এতিয়া আমি আইনৰ গণ্ডিত থাকিয়ে আজি আচলতে লেখ আবেদন ফাইল কৰিছোঁ আৰু লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি মহামান্য উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে এটা কথাই কৈছে যে 2 সপ্তাহৰ ভিতৰত যাতে উত্তৰ দিয়ে কিন্তু যদিহে ইয়াৰ পিছতো আমি মানে মই নাই ভাবা যে আমি ন্যায় নাপাম আমি ন্যায় পাম আৰু নোপোৱালৈকে কিন্তু মই এনেকুৱা হ'ব এতিয়া যেতিয়া তথ্যবিলাক RTIৰ পোহৰলৈ আহিব হয়তো তেতিয়া সেই গোটেই সমগ্ৰ কথাবিলাক বাহিৰলৈ আহিব হয়তো চাহা উপাধিধাৰী ব্যক্তিজনক আজি ৰক্ষণাবেক্ষণ দিবৰ কাৰণেই চাগে এই তথ্যবিলাক দিয়া নাই কাৰণ এই তথ্যবিলাক চাগে আচলতে কিজানি তেখেতসকলৰ লগত জড়িত গতিকে সমগ্ৰ তথ্যটো কোন চাহা কি চাহা মোৰ মতলব নাই মোৰ কথাটো হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি শিশুৱে আৰু গৰ্ভৱতী মহিলাই পাব লাগে যাৰ ফলত আমাৰ ডিজেবিলিটি ৰেটটো কমাৰ আমাৰ সুবিধা থাকে সমাজ কল্যাণ বিভাগটো আমাৰ মেডাৰ ডিপাৰ্টমেণ্ট আমি জানো এতিয়া বৰ্তমান উমেন এণ্ড চাইল্ড গতিকে চাহাই হওক কোনেই হওক হয়তো মেবি তাত আছে নহ'লেনো কিয় তথ্য দিব নোৱাৰে কি কথা আছে আৰে ভাই কোনে কিমান টকাৰ আঁচনিত ইয়াত ক'ত কি খাদ্য দিছে আমি সেইখিনিয়ে জানিব বিচাৰিছোঁ কিছুমান মানুহে 1 বছৰ পিছত খাদ্য দিছে যিটো খাদ্য আমাৰ ইয়াত মানে এনেকুৱা হৈছে RTI তথ্যত আগতে মই কিছুমান RTI কৰিছিলোঁ সেইবিলাক তথ্যত এনেকুৱা হৈছে যে যিটো খাদ্য গৰ্ভৱতী মহিলা এগৰাকী 9 মাহে প্ৰেগনেঞ্চি থাকে মানে যদি এতিয়া এনেকুৱা হয় যে 9 মাহৰ ভিতৰতে খাদ্য দিব লাগে কিন্তু তেওঁলোকক 11 মাহ পিছত খাদ্য দি আছে মানে আমাৰ ইয়াত আজিকালি গৰ্ভৱতী মহিলাবিলাক যদি 3 মহীয়া এগৰাকী গৰ্ভৱতী মহিলাক 60 দিনৰ ভিতৰত দিবলৈ দিয়া হয় তেতিয়াহ'লে তেওঁ আজিকালি 14 মাহত বাচ্চা জন্ম দিয়ে নেকি এই ধৰণৰ প্ৰশ্ন আমি আজিৰ দিনটোত ভাবিবলৈ বাধ্য হৈছোঁ সমাজ কল্যাণৰ এই তথ্য বিভাগত গতিকে এই তথ্যবিলাক উন্মোচন হোৱাৰ ভয়তে আচলতে বিভাগে এই ধৰণৰ এই দিব নোৱাৰে বিশেষকৈ সঞ্চালকজন আৰু SPI সমীৰ দাস বুলি যিজন আছে তেখেতে কিয় দিব নোৱাৰে কাৰ তলত চলিছে তেখেত চৰকাৰৰ তলত চলা নাই নেকি আইনৰ অধীনত নহয় নেকি মইতো আইনৰ বিৰুদ্ধে কৰা নাই
তেখেতক মই আইনৰ বিৰুদ্ধে কৰা নাই তেখেতক মই RTI এক্টৰ সেকশন 6ত প্ৰথমতে কৰিছোঁ সেকশন 19ত সঞ্চালকগৰাকীক কৰিছোঁ আৰু বৰ্তমানৰ সঞ্চালক গৌৰীশংকৰ শৰ্মাকো মই গৈ ব্যক্তিগতভাৱে কৈ আছিলোঁ যে ছাৰ RTIটো কৰিছিলোঁ মোক প্ৰথম এপ্ৰিল হৈছে আপুনি এইখিনি দিয়ক নাই দিয়া গতিকে নিদিয়ালৈকেতো যুদ্ধখন চলি যাব আইনগত যুদ্ধ আমি আইনত থকা মানুহ আইনৰ ভিতৰত আমি আইনৰ গণ্ডিৰ ভিতৰত কাম কৰিম আৰু যদি সংবিধান যদি নামানে তেতিয়াহ'লে আৰু মানে ভাৰতবৰ্ষখন গণতান্ত্ৰিক ৰাষ্ট্ৰত নহয় বুলি আমি ক'ব লাগিব আৰু যদি গণতন্ত্ৰত আমি বাস কৰিছোঁ তেতিয়াহ'লে নিশ্চয় আমি ইয়াৰ উত্তৰ এদিন নহয় এদিন পাম আৰু কোনে ক'ত কেনেকৈ কি দুৰ্নীতি কৰিছে সকলো ফাদি লৈ বাহিৰলৈ আহিব আৰু এটা কথাই কওঁ মই যে প্ৰতিবন্ধী ব্যক্তিৰ স্বাৰ্থত প্ৰতিবন্ধকতা কমোৱাৰ স্বাৰ্থত এই শিশু খাদ্যৰ যদি কিবা ঘটনা ঘটি আছে সেই কথা কিন্তু মই পোহৰলৈ আনিমেই আৰু তেখেতক এৰিও নিদিওঁ মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত